নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এছএছচি জিডি কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ আৰু এটা জিকে ক্লাছ লৈ আহিছোঁ আৰু এই ক্লাছটোত আমি যিখিনি কোৱেশ্যন আলোচনা কৰিম তাৰ লগতেও কিছুমান ইম্পৰ্টেণ্ট ফেক্টছ মই কৈ দিম যাৰ সহায়ত সেইখিনি ৰিলেটেড যদি কোৱেশ্যন আপোনালোকৰ এক্সামত আহে তাৰ পৰাও যাতে আপোনালোকে কেতিয়াও ভুল নকৰে বা সেইবিলাকৰ পৰা বহুত কমন পৰিব ঠিক আছে তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে ভালদৰে চাই যাব আৰু কোৱেশ্যনখিনি মনত ৰাখিব ঠিক আছে আৰু যদি আপোনালোকৰ এছএছচি জিডিৰ অল ছাবজেক্টৰ পিডিএফখিনি লাগে যদি আপোনালোকে ভাল কিতাপ যেহেতু আছামিজ মিডিয়ামত ভাল কিতাপ নাপায় সো যদি আপোনালোকৰ ইম্পৰ্টেণ্ট পিডিএফসমূহ লাগে আছামিজ মিডিয়ামত তেতিয়াহ'লে লৈ ল'ব কেৱল 149 টকাত আপোনালোকক গোটেইখিনি ছাবজেক্টৰ পিডিএফ আমি সেন্ড কৰি দিম ঠিক আছে তো স্ক্ৰীনত নাম্বাৰটো দেখিছে 8133840965 এই নাম্বাৰটোত মেছেজ কৰিব মেছেজ কৰি হোৱাটছএপত কেৱল মেছেজ কৰিব ফোন নাহে ইয়াত তো মেছেজ কৰি আপোনালোকে পিডিএফখিনি লৈ ল'ব পাৰিব ঠিক আছে তো এতিয়া আমি কোৱেশ্যনখিনিলৈ যাওঁ প্ৰথম কোৱেশ্যনটো কি কৈছে হুইচ ফৰেইন কাণ্ট্ৰি ইজ ক্লোজেষ্ট টু আন্দামান আইলেণ্ড আন্দামান দ্বীপৰ একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে ঠিক আছে একেবাৰে ওচৰত কোনখন ৰাষ্ট্ৰ আছে শ্ৰীলংকাখন আছে নে ম্যানমাৰ আছে নে ইণ্ডোনেছিয়া আছে নে পাকিস্তান আছে তো ইয়াৰে যেটো শুদ্ধ উত্তৰ হেতু হৈছে অপচন বি ম্যানমাৰ ঠিক আছে তো এই ম্যানমাৰখন কোনফালে আছে নৰ্থ ইষ্টত আছে আন্দামান যেটো দ্বীপপুঞ্জ আছে তাৰ নৰ্থ ইষ্টত আছে আৰু আমি যদি চাওঁ বাকি আৰু দুখন দেশ আছে ঠিক আছে আন্দামান দ্বীপপুঞ্জৰ চাৰিওফালে যদি আমি চাওঁ টোটেল তিনিখন দেশ আছে ম্যানমাৰ থাইলেণ্ড আৰু ইণ্ডোনেছিয়া ম্যানমাৰখন ক'ত আছে নৰ্থ ইষ্টত আছে ক'লোৱে বাকি থাইলেণ্ডখন আছে সাউথ ইষ্টত আৰু ইণ্ডোনেছিয়া বা সুমাত্ৰা বুলি কোৱা হয় তো সেইখন আছে সাউথত অৰ্থাৎ দক্ষিণ ফালে আছে তো এইটা মনত ৰাখি থব ইম্পৰ্টেণ্ট পইণ্ট হয় মই আপোনালোকক প্ৰায় প্ৰতিটো কোৱেশ্যনৰ লগতে এনেকৈ পইণ্টবিলাক কৈ যাম সেইবিলাক নোট কৰি ল'ব বা আপোনালোকে মনত ৰাখি যাব ঠিক আছে নেক্সট কোৱেশ্যনটো চাওক Which one of the following states share boundaries with the maximum number of the other state of India? নিম্নলিখিত কোনখন ৰাজ্যই ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ সৈতে সৰ্বাধিক সংখ্যক সীমাৰ ভাগ বতৰা কৰে এতিয়া ইয়াতে যদি আমি অপচনবোৰ চাওঁ অপচনবোৰ কি দিয়া আছে মধ্যপ্ৰদেশ দিয়া আছে মহাৰাষ্ট্ৰ দিয়া আছে অসম দিয়া আছে আৰু বিহাৰ দিয়া আছে হয়নে ইয়াৰে ভিতৰত যদি আমি চাওঁ অপচনটো কোনটো হ'ব তো অপচন সি হ'ব কাৰেক্ট আনসাৰ অসম ইয়াত সুধিছে কোৱেশ্যনটোত যে কোনখন ৰাজ্যই তলৰ কোনখন ৰাজ্যই সৰ্বাধিক সংখ্যক ভাৰতৰ বাকি ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে তো আমি যদি চাওঁ অসমে টোটেল 7খন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে বাকি যদি চাওঁ মধ্যপ্ৰদেশে 5খনৰ সৈতে কৰে হয়নে মহাৰাষ্ট্ৰই 6খন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে সীমা আৰু বিহাৰে টোটেল 3খন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে এতিয়া ঠিক আছে ইয়াতে আমি ইয়াৰ ভিতৰত যদি চাওঁ অসমখন হাইষ্ট হয় 7খন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে কিন্তু আমাৰ যদি ইয়াৰে অপচনটোৰ ভিতৰত ইউপি যদি কেতিয়াবা আহি যায় না উত্তৰ প্ৰদেশ যদি আহি যায় তো উত্তৰ প্ৰদেশটো কিন্তু আপোনালোকে ৰাইট দিব লাগিব কাৰণ উত্তৰ প্ৰদেশে টোটেল 9খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে হেতু মনত ৰাখি দিব কিন্তু ইয়াত ইউপিটো নাই অসমখন আছে অসমখনে 7খন ৰাজ্যৰ সৈতে সীমা ভাগ বতৰা কৰে সো ইয়াৰ ভিতৰত অপচন সিটো কাৰেক্ট হ'ব অসম আৰু যদি ইউপি কোনোবা অপচনত থাকে তেতিয়া ইউপিটো আপোনালোকে ৰাইট দিব লাগিব বুজি পাইছে ক্লিয়াৰ হৈছে চাগে নেক্সট কোৱেশ্যনটো আগবঢ়ো কি কৈছে হুইচ অফ দ্য ফলোইং ইজ ইষ্ট অফ দ্য আন্দামান এণ্ড নিকোবৰ আইলেণ্ড নিম্নলিখিত কোনখন দেশ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ পূব ফালে আছে ঠিক আছে পূব ফালে থকা দেশখন সুধিছে তো আমি যদি চাওঁ এখন হ'ব অপচন এ থাইলেণ্ড হয়নে মই অলপ আগতে 1 নম্বৰ কোৱেশ্যনটোত কৈছিল যে থাইলেণ্ড দেশখন সাউথ ইষ্টত আছে তো আমাক যেটো ইষ্টত কৈছে মানে পূব ফালে সুধিছে তো এইটো থাইলেণ্ডখন হ'ব বুজি পাইছে নেক্সট কোৱেশ্যনটো চাওক দ্য ষ্টেট উইথ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ৱেষ্টলেণ্ড ইজ সৰ্বাধিক এলেকা জলাভূমিৰে আগুৰি থকা ৰাজ্যখন কোনখন হয় ঠিক আছে জলাভূমিৰে আগুৰি থকা কোনখন গুজৰাট হ'ব নে মধ্যপ্ৰদেশ নে জম্মু কাশ্মীৰ হ'ব নে ৰাজস্থান হ'ব তো এইটো হৈছে অপচন ডি ৰাজস্থান আৰু ৰাজস্থানৰ পিছতে যদি আমি চাওঁ জম্মু কাশ্মীৰ মধ্যপ্ৰদেশ গুজৰাট এনেকৈ এইখনমান ৰাজ্যও যিখন জলাভূমিৰে আগুৰি আছে ঠিক আছে নেক্সট কুৱেশ্যন দ্য লাৰ্জেষ্ট পপুলেশ্যন অফ শিডিউল ট্ৰাইবছ ইন সৰ্বাধিক সংখ্যক অনুসূচিত জনজাতি থকা ৰাজ্যখন কোনখন হয় তো সেইখন হৈছে অপচন বি মধ্যপ্ৰদেশ মনত ৰাখি থব মধ্যপ্ৰদেশত আটাইতকৈ বেছি সংখ্যক অনুসূচিত জনজাতি থকা লোক আছে নেক্সট কুৱেশ্যন দ্য হিমালয়ান মাউণ্টেইন ছিষ্টেম বিলং টু হুইচ অন ওৱান অফ দ্য ফলোইং তো হিমালয় পৰ্বতমালাৰ যিটো প্ৰক্ৰিয়া আছে বা যিটো প্ৰণালী আছে এইটো কোনটোৰ অন্তৰ্ভুক্ত হয় নিম্নলিখিত কোনটোৰ অন্তৰ্ভুক্ত ভংগিল পৰ্বত নে আগ্নেয়গিৰি পৰ্বত নে খণ্ড পৰ্বত নে এটাও নহয় তো এইটো হৈছে অপচন এ ফল্ড মাউণ্টেইন বা ভংগিল পৰ্বতৰ এটা পাৰ্ট হয় নেক্সট কুৱেশ্যন হাম্পি ইজ লোকেটেড ইন হাম্পি ক'ত অৱস্থিত ঠিক আছে এইটো চিত্ৰটো দেখিছে আপোনালোকে হাম্পিৰ তো এইটো ক'ত অৱস্থিত সুধিছে তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি কৰ্ণাটক ঠিক আছে কৰ্ণাটকৰ বিজয়নগৰ ডিষ্ট্ৰিক্টত
এই হাম্পিটো অৱস্থিত আৰু ইয়াৰ লগতে মনত ৰাখি থব এই হাম্পি যিটো আছে ন এইটো কেতিয়াবা আহি যায় যে কোনখন নদীৰ পাৰত অৱস্থিত তো এইটো মনত ৰাখি থব এইটো তুংভদ্ৰা নদীৰ পাৰত অৱস্থিত ঠিক আছে হাম্পি তুংভদ্ৰা নদীৰ পাৰত অৱস্থিত আৰু হাম্পিক ইউনেস্কোৱে ইউনেস্কোৱে 1986 চনত ৱৰ্ল্ড হেৰিটেজ সাইট হিচাপে অন্তৰ্ভুক্ত কৰিছিল এইটো কিন্তু ইম্পৰ্টেণ্ট পইণ্ট হয় যে কেতিয়াবা কুৱেশ্যন আহি যাব পাৰে ন যে হাম্পিক কেতিয়া ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটত অন্তৰ্ভুক্ত কৰা হৈছিল তো এতিয়া এইটো হ'ব 1986ত আৰু ক'ত আছে হাম্পি কৰ্ণাটকৰ বিজয়নগৰ জিলাত আৰু কোনখন নদীৰ পাৰত তুংভদ্ৰা নদীৰ পাৰত অৱস্থিত হ'ল ক্লিয়াৰ হৈছে নেক্সট কুৱেশ্যনটো চাওক নাহৰকটীয়া অইল ফিল্ড আৰ লোকেটেড ইন নাহৰকটীয়া তৈলক্ষেত্ৰ ক'ত অৱস্থিত সুধিছে তো নাহৰকটীয়া তৈলক্ষেত্ৰ ক'ত আছে সেইটো আমি সকলোৱে জানো অসমৰ কেণ্ডিডেট আমি সকলোৱে জানিব লাগে অপশ্যন চি হ'ব আছাম হয়নে অসমৰ ডিব্ৰুগড়ৰ বুঢ়ীদিহিং নদীৰ পাৰত এই নাহৰকটীয়া যিখন অইল ফিল্ড আছে সেইখন অৱস্থিত ঠিক আছে নেক্সট কুৱেশ্যন ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া ইজ ডোগৰী স্পোকেন ভাৰতৰ কোনটো অংশত বা কোনখন ৰাজ্যত বুলি আমি ক'ব লাগিব যে কোনখন ৰাজ্যত ডোগৰী ভাষাটো কোৱা হয় বা কোনটো ৰাজ্যত ডোগৰী ভাষা প্ৰচলিত তো সেই ৰাজ্যখন হৈছে অপশ্যন চি JNK হয়নে জম্মু কাশ্মীৰ ঠিক আছে মনত ৰাখি থব জম্মু কাশ্মীৰত ডোগৰী ভাষাটো কোৱা হয় নেক্সট কুৱেশ্যন কল্লেৰু লেক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত কল্লেৰু হ'বলৈ কল্লেৰু হ্ৰদ আছে ঠিক আছে কল্লেৰু হ্ৰদটো কোনখন ৰাজ্যত আছে তো এইটো হৈ যাব অপশ্যন ইয়াৰে যিটো ৰাইট এনচাৰ সেইটো হৈ যাবগৈ অপশ্যন বি অন্ধ্ৰপ্ৰদেশ ঠিক আছে কল্লেৰু হ্ৰদটো অন্ধ্ৰপ্ৰদেশত আছে নেক্সট কুৱেশ্যন ইন হুইচ ষ্টেট গুৰু শিখৰ পিক ইজ লোকেটেড গুৰু শিখৰ যিটো শৃংগ আছে এইটো ক'ত অৱস্থিত কোনখন ৰাজ্যত অৱস্থিত ৰাজস্থান হ'ব নে গুজৰাট হ'ব মধ্যপ্ৰদেশ হ'ব নে মহাৰাষ্ট্ৰ হ'ব তো এইটো হৈ যাব অপশ্যন এ ৰাজস্থান ঠিক আছে আৰু এই যিটো গুৰু শিখৰ শৃংগ আছে ঠিক আছে যিটো গুৰু শিখৰ শৃংগ আছে এইটো মাউণ্ট আবু অৰ্থাৎ আবু পৰ্বতৰ এটা শিখৰ হয় বা পিক হয় মানে ঠিক আছে নেক্সট কুৱেশ্যন হুইচ ষ্টেট হেজ ইনগ্ৰেটেড ইটছ বিগেষ্ট সোলাৰ পাৱাৰ প্লাণ্ট এট এনাৰ্জি এৱাৰনেছ পাৰ্ক কোনখন ৰাজ্যই এনাৰ্জি এৱাৰনেছ পাৰ্কত বৃহত্তম সৌৰশক্তি প্ৰকল্পৰ উন্মোচন কৰিছে তো সেইখন কোনখন ৰাজ্য হ'ব অসম নে মিজোৰাম নে অৰুণাচল প্ৰদেশ নে মেঘালয় হ'ব তো এইটো মনত ৰাখি থব এইটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশত ঠিক আছে আৰু এইটো কেতিয়া আৰম্ভণি কৰা হৈছিলে যদি সোধে এইটো হৈ যাব 2018ত ঠিক আছে মে 2018ত এইটো আৰম্ভণি কৰা হৈছিল আৰু এই যিটো পাৱাৰ প্লাণ্ট আছে ন এইটো 1 মেগাৱাটৰ হয় ঠিক আছে MW 1 মেগাৱাটৰ এটা পাৱাৰ প্লাণ্ট অৰুণাচল প্ৰদেশত এইটো উন্মোচন কৰা হৈছে নেক্সট কুৱেশ্যন হুৱেৰ ইজ দ্য কোভাৰ্ডা নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট লোকেটেড তো যিটো কোভাৰ্ডা পাৰমাণৱিক শক্তি প্ৰকল্প আছে এইটো ক'ত অৱস্থিত ঠিক আছে কোভাৰ্ডা শক্তি প্ৰকল্পটো ক'ত অৱস্থিত তো এইটো হৈ যাব অপশ্যন এ অন্ধ্ৰপ্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোয়িং ষ্টেট ইজ ফেমাছ ফৰ ইটছ মুগা ভেৰাইটি অফ চিল্ক নিম্নলিখিত কোনখন ৰাজ্য মুগা সূতাৰ বাবে বিখ্যাত হয় ঠিক আছে কোনখন ৰাজ্য মুগা সূতাৰ বাবে বিখ্যাত এইটো আমি সকলোৱে জানো অসমৰ কেণ্ডিডেট তো এইটো হৈ যাব অপশ্যন চি আছাম হয়নে আমাৰ অসমখনেই মুগা সূতাৰ বাবে বিখ্যাত হয় নেক্সট কুৱেশ্যনটো আগবাঢ়োঁ কি কৈছে চাওক হোৱাট ইজ দ্য কেপিটেল অফ মিজোৰাম মিজোৰামৰ ৰাজধানী কি হয় ঠিক আছে মিজোৰামৰ ৰাজধানী কি তো আমি প্ৰায় ভাৰতৰ গোটেইকেইখন ৰাজ্যৰ ৰাজধানীটো জানি থোৱা ভাল হয়নে এটা কুৱেশ্যন ৰাজধানী আহিবই চিয়'ৰ আপোনালোকে ভালকৈ চাই যাব এইটো মষ্ট ইম্পৰ্টেণ্ট মানে বাকী আমি যদি এইকেইখন চাওঁ মিজোৰামৰ ৰাজধানী সুধিছে ন তো এইটো হৈ যাব অপশ্যন চি আইজল ঠিক আছে আইজলটো মিজোৰামৰ ৰাজধানী ইটানগৰ যদি চাওঁ এইটো AP হয় অৰুণাচল প্ৰদেশ AP হ'লে আকৌ অন্ধ্ৰপ্ৰদেশো বুজাব ঠিক আছে এইটো অৰুণাচল প্ৰদেশ মনত ৰাখি থ'ব অৰুণাচল প্ৰদেশ ঠিক আছে বাকী ইম্ফলটো যদি চাওঁ ইম্ফলটো হৈছে মণিপুৰৰ ৰাজধানী হয়নে মণিপুৰৰ ৰাজধানী শ্বিলংটো ক'ৰ ৰাজধানী শ্বিলংটো হৈছে মেঘালয়ৰ ৰাজধানী তো এইবিলাক আপোনালোকে মনত ৰাখি থ'ব নেক্সট কুৱেশ্যনটো চাওঁ হুইচ ডিষ্ট্ৰিক্ট ইজ ন'ন এজ দ্য গ্ৰেপ কেপিটেল অফ ইণ্ডিয়া কোনখন জিলাক ভাৰতৰ আঙুৰৰ ৰাজধানী বুলি জনা যায় ঠিক আছে আঙুৰৰ ৰাজধানী বুলি কোনখন চহৰক জনা যায় তো এইটো হৈ যাব অপশ্যন এ নাছিক ঠিক আছে মহাৰাষ্ট্ৰৰ নাছিক জিলাখনক বা নাছিক ঠাইটোক আঙুৰৰ ৰাজধানী বুলি জনা যায় বাকী যদি আমি চাওঁ মুজফ্ফৰপুৰ যিটো মুজফ্ফৰনগৰ তো এই মুজফ্ফৰনগৰখনক ছুগাৰ বল অফ ইণ্ডিয়া বুলি জনা যায় তো এইটো মনত ৰাখি থ'ব ছুগাৰ বল অফ ইণ্ডিয়া ঠিক আছে ছুগাৰ বল অফ ইণ্ডিয়া এইটো পৰীক্ষাত আহিব পাৰে হয়নে ছুগাৰ বল অফ ইণ্ডিয়া বুলি কাক জনা যায় তো সেইটো হৈ যাব মুজফ্ফৰনগৰ আৰু আমি যদি চাওঁ মুম্বাই তো মুম্বাইখনক ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া বুলি জনা যায় ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া তো এইটো মনত ৰাখি থ'ব ছুগাৰ বল বুলি কোনখনক জনা যায় মুজফ্ফৰনগৰ আৰু মুম্বাইক কি জনা যায় ফাইনেন্সিয়েল কেপিটেল অফ ইণ্ডিয়া
আৰু যিখন আমি আঙুৰৰ ৰাজধানী গ্ৰেপ কেপিটেল সেইখন পালোঁ নাছিক হ'ল এইকেইটা ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যন মধ্যপ্ৰদেশ শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেটছ মধ্যপ্ৰদেশে কিমানখন ৰাজ্যৰ সৈতে সীমাৰ ভাগ বতৰা কৰে তো কিমানখন ৰাজ্য হ'ব এইটো যাব অপশ্যন এ 5 টোটেল 5খন ৰাজ্যৰ সৈতে ভাগ বতৰা কৰে এখন আছে ইউ পি উত্তৰ প্ৰদেশ নেক্সট ছত্তীশগড় তাৰপিছতে আছে মহাৰাষ্ট্ৰ তাৰপিছত গুজৰাট আৰু ৰাজস্থান এই টোটেল 5খন ৰাজ্যৰ সৈতে মধ্যপ্ৰদেশে সীমা ভাগ কৰে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং চিটি ইজ অলছ' ন'ন এজ 0 মাইল চেণ্টাৰ অফ ইণ্ডিয়া নিম্নলিখিত কোনখন চহৰক ভাৰতবৰ্ষৰ 0 মাইলৰ কেন্দ্ৰ বুলি জনা যায় ঠিক আছে 0 মাইলৰ কেন্দ্ৰ বুলি কোনখন চহৰক জনা যায় তো এইখন আছে অপশ্যন চি নাগপুৰ চহৰখনক জনা যায় নেক্সট কুৱেশ্যন নেপাল ডাজ নট শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ হুইচ ইণ্ডিয়ান ষ্টেট নিম্নলিখিত কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে নেপালে সীমা ভগাই নলয় ঠিক আছে কোনখন ৰাজ্যৰ সৈতে নেপালে সীমা ভগাই নলয় সুধিছে তো সেই ৰাজ্যখন হৈছে অপশ্যন বি হাৰিয়ানা ঠিক আছে ইয়াৰ ভিতৰত হাৰিয়ানাৰ সৈতে নেপালে সীমা ভাগ বতৰা নকৰে নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য ষ্টেট বাৰ্ড অফ হাৰিয়ানা নিম্নলিখিত কোনটো হাৰিয়ানাৰ ৰাজ্যিক পক্ষী হয় ঠিক আছে হাৰিয়ানাৰ ৰাজ্যিক পক্ষী সুধিছে তো সেইটো হৈ যাব অপশ্যন বি চি ব্লেক ফ্ৰেংকলিন বা যিটো কালা তিতাৰ বুলি কোৱা হয় ঠিক আছে ব্লেক ফ্ৰেংকলিন বা বটা চৰাই হৈছে হাৰিয়ানাৰ ৰাজ্যিক পক্ষী ঠিক আছে তো আজি আমি এইকেইটা কুৱেশ্যনে চালোঁ কুৱেশ্যনখিনি মনত ৰাখি থ'ব আৰু যিখিনি আমি ইম্পৰ্টেণ্ট ফেক্টছ কৈ গৈছোঁ সেইখিনি আপোনালোকে নোট কৰি ল'ব ঠিক আছে আৰু যদি আপোনালোকৰ PDF-খিনি লাগে তেতিয়াহ'লে মেছেজ কৰিব এইটো আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰি 149 টকা এটা পে'মেণ্ট কৰি দিব আমি আপোনালোকক SSCGDৰ অল ছাবজেক্টৰ PDF-খিনি চেণ্ড কৰি দিম বিশেষকৈ যিসকল কেণ্ডিডেট নতুন আছে ন তেওঁলোকে কিন্তু এক্সামটোৰ বিষয়ে বেছি ভালদৰে নাজানে বা আছামিজ মিডিয়ামত তেনেধৰণে ভাল চেনেলত নপঢ়ায় বা কিতাপো কিনিবলৈ নাপায় ঠিক আছে কিতাপ যদি আপোনালোকে ভাল কিতাপ একদম বেষ্ট কিতাপ কিনিবলৈ যায় হিন্দী মিডিয়ামত পাব হয়নে আৰু হিন্দী মিডিয়ামতকৈ বেষ্ট কিতাপ নাই ঠিক আছে কিন্তু হিন্দী মিডিয়াম সকলোৱে বুজি নাপায় বা কনফিউজন লাগি যায় কুৱেশ্যনবিলাকত সেইকাৰণে আমি হিন্দী মিডিয়ামৰ পৰা আমি আছামিজ মিডিয়ামত বুকবিলাক বনাইছোঁ বা PDF-খিনি বনাইছোঁ তো কেৱল 149ত আমি আপোনালোকক দি দিম গোটেইখিনি ঠিক আছে চ' এইটো আমাৰ কষ্টৰ ফল আমাৰ ফলটো দিব আমি আপোনালোকক গোটেইখিনি PDF চেণ্ড কৰি দিম ঠিক আছে এইটো মেছেজ কৰি লৈ ল'ব ধন্যবাদ